নমস্কাৰ এইখিনিতে মই বেলেগ কথা নকওঁ মই অসমৰ মুখ্যমন্ত্ৰী সন্মানীয় হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া যিয়ে নহওক আপোনাৰ ওপৰত এটা অনুৰোধ কৰিছো যে জুবিন দাৰ যিটো ঘটনা সংঘটিত হ'ল সেয়া হৈ গ'ল আৰু কিন্তু আপোনাক অনুৰোধ কৰিছো জুবিন দাক আপুনি সোনকালে এয়াৰ এম্বুলেন্সেদি যেন অসম লৈ আহিব ব্যৱস্থাখিনি গোটেই কৰি দিয়ে ডাইৰেক্ট কৰি দিয়ে আমি যেটো বিশ্বাস কৰিব পৰা নাই মই বহুত কাটৰ অনুৰোধ কৰিছো চিৰ জীৱন কৃতজ্ঞ হৈম আপোনাৰ আমি অসমীয়া গোটেই অসমবাসীয়ে আমি জুবিন অনুৰাগী সকলোৱে আমি আপোনাক প্ৰাৰ্থনা কৰিছো যে জুবিন দাক আপুনি যিমান পাৰে সোনকালে প্লিজ আনাই দিয়া ব্যৱস্থাটো কৰক এয়াৰ এম্বুলেন্সৰ ব্যৱস্থাটো আপুনি কৰি দিয়ক মই গণেশ মন্দিৰত জুবিন দাৰ হৈ প্ৰাৰ্থনা কৰিবলৈ আহিছিলো কিন্তু প্ৰাৰ্থনাটো যেন কবাত অধৰুৱা হৈ গৈছে এনেকুৱা হৈ গৈছে কি কম ভাষা নাই কিন্তু এই সেগত আমি সকলোৱে আপোনাক অনুৰোধ জনাইছো হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া অসম চৰকাৰ ভাৰত চৰকাৰ যেহেতু দাদা বাহিৰত আছে সিঙ্গাপুৰত ঘটনাটো হৈছে সেই যদি আপোনালোকে এইখিনি যদি ব্যৱস্থাটো কৰি নিদিয়ে তেনেহলে তেও সোনকালে নাহিব আমাৰ মাজত আমি তেও চাব বিচাৰো বহুত আশাই আছিল বহুত সপোন আছিল জুবিন দা আমাৰ কাৰণে ভগৱান সব স্তব্ধ হৈ গ'ল আমাৰ উখা নিখা সব বন্ধ হৈ গৈছে আজি কোন কত পৰি আছে ঠিক নাই মোৰ পৰিবাৰ কবাত পৰি আছে কান্দি কিনে মই কলৈ গৈ আছো কি কৰিছো কলৈ কি কৰিম মোৰ একো ধৰিব পৰা নাই বহুতে ফোন কৰি আছে মই উত্তৰ দিব পৰা নাই ভালকে খালি মই এটাই অনুৰোধ কৰিছো মই হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আপুনি প্লিজ জুবিন দাক আনিব বাবে গোটেই ব্যৱস্থাখিনি কৰি দিয়ক সোনকালে ইমিডিয়েট তাতে সঞ্জীৱ নাৰায়ণ চিকুদা আছে তেওঁৰ লগত কথা পাতিছো তেওঁৰ লগত আপুনি যোগাযোগ কৰক তেওঁ যাতে গোটেইখিনি ব্যৱস্থা কৰি দিয়ে এইবিলাক শ্যামকানু মহন্তদাক কিন্তু বহুত খুব আপোনাৰ প্ৰতি আপুনি কিয় এইবিলাক ফেষ্টিভেল এইবিলাক সিঙ্গাপুৰত এইবিলাক কৰি মেলি জুবিন দাক নিব লাগে জুবিন দা সাগৰত এইবিলাক কৰিব দিব নালাগিছিল কিবা এখন এই প্ৰাৰ্থনা কৰিছো আপুনি প্লিজ জুবিন দাক সোনকালে অনাই দিয়া ব্যৱস্থা কৰক আমি অসম চৰকাৰ ভাৰত চৰকাৰ নৰেন্দ্ৰ মোদী ডাঙৰীয়া সকলোকে আৰু যদি বাকি কোনোবা আছে এইখিনি ব্যৱস্থা কৰি দিব পৰা সকলো চৰকাৰে হওক বিৰোধীয়ে হওক সকলোকে অনুৰোধ জনাইছো আপোনালোকে জুবিন দাক সোনকালে অসমলৈ আনি দিয়া ব্যৱস্থাটো কৰক আৰু নহলে কিন্তু আমিও কেৱল আপোনাৰ ওপৰত ভৰসা মই আকৌ অনুৰোধ কৰিছো ব্যৱস্থা এজন মহান মানুহ আমাৰ ভগৱানজনক সোনকালে ইয়ালে পঠাই দিয়ে বাকি যি কৰিব লাগে আমি কৰিম